আজি গুৱাহাটী প্ৰেছ ক্লাবত কৰ্মচাৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ শিখামণি কোঁৱৰ গোহাঁই বৰুৱাৰ লগতে গ্লোবেল পাব্লিছিং হাউচ ইণ্ডিয়াৰ উদ্যোগত এখন গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী অনুষ্ঠান কৰা হয়। এই গ্ৰন্থখনত মূল বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হৈছে যে চৰাইদেউৰ মধ্যযুগৰ অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আৰু এই চৰাইদেউ স্থাপিত কৰিছিল চাওলুং চুকাফাদেৱে 1253 খ্ৰীষ্টাব্দত। কিন্তু চৰাইদেউ অকল ৰাজধানীয়ে নহয়, ই আহোমৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আছিল, ধৰ্ম সংস্কৃতিৰ কেন্দ্ৰ আছিল আৰু তাৰ উপৰিও ৰজা বা ৰাজ পৰিয়ালৰ সকলোকে মৈদাম দিয়া হৈছিল। সেয়েহে ডক্টৰ শিখামণি কোঁৱৰ গোহাঁই বৰুৱাই খ্ৰীষ্টপূৰ্বৰ সেই চৰাইদেউক লৈ এখন গ্ৰন্থ বিতংকৈ লিপিবদ্ধ কৰিছে। সেয়েহে এই গ্ৰন্থখনক নামাংকিত কৰিছে চৰাইদেউ এ কালচাৰেল হেৰিটেজ চাইট অফ আছাম। গতিকে আজি এই গ্ৰন্থৰ শুভ উন্মোচনী কৰা হয়। এই গ্ৰন্থখন শুভ উন্মোচন কৰে হিষ্টৰী বিভাগৰ প্ৰধান প্ৰফেচৰ JN ফুকনে। এই গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে ডক্টৰ হেমপ্ৰভা শইকীয়া, জাষ্টিছ PC ফুকন, ডক্টৰ BK গোহাঁই, ডক্টৰ IS মমতাজা খাতুন আৰু প্ৰফেচৰ JN ফুকনে। আজিৰ এই গ্ৰন্থ উন্মোচনী সভাত বহু গণ্যমান্য ব্যক্তিয়ে উপস্থিত থাকে আৰু এই গ্ৰন্থ উন্মোচনীৰ পিছত লিখক ডক্টৰ শিখামণি কোঁৱৰ গোহাঁই বৰুৱাই কয়, চৰাইদেউ হ'ল মধ্যযুগৰ অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আৰু এই চৰাইদেউ স্থাপিত কৰিছিলে আমাৰ চাওলুং চুকাফাদেৱে 1253 খ্ৰীষ্টাব্দত। কিন্তু চৰাইদেউ অকল প্ৰথম ৰাজধানীয়ে নহয়, ই আহোম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আছিলে, ধৰ্ম সংস্কৃতিৰ কেন্দ্ৰ আছিলে আৰু তাৰ উপৰিও ৰজা বা ৰাজ পৰিয়ালৰ সকলো লোককে চৰাইদেউত মৈদাম দিয়া হৈছিলে। আৰু মৈদাম প্ৰথাটো এনেকুৱা এটা প্ৰথা যিটো ভাৰতবৰ্ষৰ ক'তোৱে পাবলৈ নাই। আৰু গোটেই 600 বছৰীয়া আহোম ৰাজত্বত চৰাইদেউ সদায়েই আহোমৰ কেন্দ্ৰস্থল হৈ আছিলে, তাতে সদায় আহোম ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হৈ আছিলে। আৰু সেইকাৰণে আমাৰ যেতিয়া 1792 খ্ৰীষ্টাব্দত জন পিটাৰ ৱেড চাহাব অসমলৈ আহিছিলে, তেখেতেও লিখি থৈ গৈছে যে চৰাইদেউ ইজ দ্য প্ৰিন্সিপাল চিট এণ্ড চেণ্টাৰ অফ দ্য আহোম ৱৰ্শ্বিপ। তাৰ উপৰি 1829 চনত চৰাইদেউৰ যিখিনি বিশেষ গুৰুত্ব, চৰাইদেউত যিখিনি 600 বছৰীয়া আহোম ৰাজত্বত যিখিনি কাম কাজ হৈছিলে, যিখিনি ধৰ্মীয় কাম হৈছিলে, আৰু চৰাইদেউ সদায় এটা গুৰুত্ব আহোম ৰাজত্বত লৈ আছিলে। কি কাৰণে? কাৰণ ধৰ্ম সংস্কৃতিৰ সকলোবিলাক কেন্দ্ৰভূত কৰি ৰাখিছিলে আহোম ৰাজ পৰিয়ালৰ চৰাইদেউত। আৰু সেইকাৰণে হয়তো আমাৰ প্ৰথম মেজিষ্ট্ৰেট 1829 চনত প্ৰথম মেজিষ্ট্ৰেট, অসমীয়া মেজিষ্ট্ৰেট হলিৰাম ঢেকিয়াল ফুকনদেৱেও কৈ গৈছে যে চৰাইদেউ ইজ দ্য মক্কা অফ দ্য আহোমছ। আৰু সেইটো আজিও আমি প্ৰমাণ পাওঁ, কাৰণ যথেষ্টখিনি হিষ্টৰিকেল বা বুৰঞ্জীৰ বহুতখিনি মনুমেণ্ট তাত আছে। যদিও এই বস্তুখিনি এতিয়া আমাৰ আৰ্কিঅলজিকেল ছাৰ্ভে আৰু আৰ্কিঅলজিকেল ছাৰ্ভে অফ আছামে ডাইৰেক্টৰেট অফ আৰ্কিঅলজি আছামে তেখেতসকলে যথেষ্টখিনি প্ৰিজাৰ্ভ কৰিছে। আৰু এতিয়া আমি জানো যে ৱৰ্ল্ড হেৰিটেজ চাইটৰ লিষ্টত এই 2014 চনত এই চৰাইদেউক টেণ্টেটিভ লিষ্টত 46 মনুমেণ্ট আমাৰ ইণ্ডিয়াত চিলেক্ট কৰিছে আৰু তাৰ ভিতৰতে চৰাইদেউ পৰিছে। আৰু চৰাইদেউ সদায়েই আহোম যুগৰ মধ্যযুগত চৰাইদেউৰ মেইন ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আছিলে। আৰু তাৰপাছত আজিও চৰাইদেউৰ গুৰুত্ব হিষ্টৰিকভাৱে যথেষ্টখিনি আছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।